নমস্কাৰ, গুড আফটাৰনুন। মই আজি আপোনালোকৰ ওচৰত এটা নতুন ক্লাছত লৈ পেলাই আহিছোঁ। এই ক্লাছত মই আপোনালোকক দিল্লী চুলতানীৰ পতনৰ সময়ত উত্থান হোৱা ভাৰতৰ কিছুমান আঞ্চলিক ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। বিশেষকৈ পশ্চিম ভাৰত, উত্তৰ ভাৰত, পূব ভাৰত আৰু মধ্য ভাৰতত উত্থান হোৱা আঞ্চলিক শক্তিসমূহৰ বিষয়ে আলোচনা কৰিম। লগতে এই ৰাজ্যসমূহৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল, সীমা বিস্তাৰ কেনেকৈ কৰিছিল, আঞ্চলিক ৰাজ্যসমূহৰ নিজৰ নিজৰ মাজত কেনেকুৱা ধৰণৰ সম্বন্ধ আছিল, লগতে দিল্লী চুলতানতৰ লগত তেওঁলোকৰ সম্বন্ধ কেনেকুৱা আছিল, এইবিলাকৰ বিষয়ে মই আজি আপোনালোকৰ আগত আলোচনা কৰিম। আৰু লগতে এই চুলতানীৰ পতনৰ সময়ত উত্থান হোৱা আঞ্চলিক ৰাজ্যসমূহৰ সিংহাসনৰ ক্ষেত্ৰত উত্তৰাধিকাৰী প্ৰশ্নটো কেনেকুৱা ধৰণে সমাধান হৈছিল, লগতে এই আঞ্চলিক শক্তিসমূহক কোনে কেনেকৈ স্বীকৃতি দিছিল, এই বিষয়ে আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছোঁ। বিশেষকৈ আমি জানো 1300 পৰা 1500 শতিকাত বিশেষকৈ মধ্য ভাৰতত দুই ধৰণৰ আঞ্চলিক ৰাজ্যৰ উত্থান হৈছিল। প্ৰথমটো আছিল কিছুমান আঞ্চলিক ৰাজ্য স্বাধীনভাৱেই উত্থান হৈছিল আৰু প্ৰতিষ্ঠা হৈছিল, আৰু কিছুমান চুলতানীৰ অধীনস্থ নাছিল, ৰাজ্য নাছিলেই, তেওঁলোকে নিজাববীয়াকৈ উত্থান হৈছিল, যেনেদৰে অসম, উৰিষ্যা, কাশ্মীৰ আদি। আৰু দ্বিতীয়বিধ ৰাজ্য আছিল চুলতানী শাসনৰ অধীনৰ পৰা ওলাই আহি তেওঁলোকে নিজৰে স্বাধীনতা ঘোষণা কৰিছিল, যেনেদৰে মালৱা, জৌনপুৰ, গুজৰাট, বংগ আদি। তাৰ লগতে হিন্দু প্ৰদেশ, ৰাজপুতনা আদি ৰাজ্যবিলাকৰ লগতো চুলতানসকলে অনবৰতে তাতে ইণ্টাৰফেয়াৰ কৰিছিল, যদিও তেওঁলোকৰ স্বাধীনতা কোনো ধৰণৰ অনিষ্ট হোৱা নাছিল বা হেম্পাৰ হোৱা নাছিল, আৰু তেওঁলোকে নিজৰ আঞ্চলিক চৰিত্ৰ বজাই ৰাখিবলৈ সক্ষম হৈছিল। এনেদৰে কিছুমান আঞ্চলিক শক্তি দিল্লী চুলতানীৰ পতনৰ সময়ত স্বাধীনভাৱে জন্ম হৈছিল, আৰু কিছুমানে নিজে আগৰে পৰা আছিল, নতুনকৈ স্বাধীনতা ঘোষণা কৰিছিল। এতিয়া আমি আলোচনা কৰিম বিশেষকৈ চেণ্ট্ৰেল আৰু ইষ্টাৰ্ণ ইণ্ডিয়া তথা মধ্য আৰু পূব ভাৰতৰ যিবোৰ ৰাজ্য আছিল সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। সেইবিলাকৰ ভিতৰত আছিলে মালৱা, জৌনপুৰ, বংগদেশ, উৰিষ্যা, অসম আদি ঠাই কিছুমানৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম। এইখন আছিলে মধ্য আৰু পূব ভাৰতত অৱস্থিত ৰাজ্য। বিশেষভাৱে এই 5খন ৰাজ্যৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম। প্ৰথমতে আমি মালৱাৰ ক্ষেত্ৰলৈ চকু দিওঁ। মালৱা ৰাজ্যখন নৰ্মদা আৰু তাপ্তি নদীৰ মাজত অৱস্থিত আছিল। দিল্লীৰ চুলতান আলাউদ্দিন খিলজীয়ে 1305 খ্ৰীষ্টাব্দত মালৱা জয় কৰি এইখন ৰাজ্য চুলতানৰ দিল্লী চুলতানীৰ অধীনস্থ কৰিছিল, আৰু এজন মুছলমান গভৰ্ণৰৰ হাতত তেওঁলোকে এই ৰাজ্যখন শাসন অৰ্পণ কৰিছিল। আৰু তেতিয়াৰে পৰা মালৱ দেশখনে 1305 পৰা 1398 খ্ৰীষ্টাব্দলৈ দিল্লী চুলতানীৰ প্ৰশাসনক বছৰেকীয়া কৰকাতল দি থাকিবলগীয়া হৈছিল। কিন্তু তাইমুৰৰ ভাৰত আক্ৰমণৰ পিছত দিল্লী চুলতানত দেখা দিয়া বিভিন্ন বেমেজালি বিশৃংখলতাই ফলত সুযোগ লৈছিল মালৱাৰ শাসনকৰ্তাসকলে, আৰু 401 খ্ৰীষ্টাব্দত মালৱাৰ শাসনকৰ্তা দিলৱাৰ খান লোদীয়ে বিদ্ৰোহ কৰি মালৱাৰ স্বাধীনতা ঘোষণা কৰিছিল। আৰু এয়ে আছিলে দিলৱাৰ খান লোদীয়ে আছিলে মালৱাৰ প্ৰথমজন স্বাধীন মুছলমান শাসক। কিন্তু আমি এই কথাটো জানিব লাগিব যে দিলৱাৰ খান লোদীকো আমাৰ দিল্লী চুলতানসকলেই শাসন কাৰ্যত নিয়োগ কৰিছিল। কিন্তু দিল্লী চুলতানতৰ কিছু প্ৰব্লেম, তাইমুৰৰ আক্ৰমণৰ ফলত হোৱা বেমেজালিবিলাকৰ ফলত মালৱাৰ শাসনকৰ্তা দিলৱাৰ খান লোদীয়ে 401 খ্ৰীষ্টাব্দত স্বাধীনতা ঘোষণা কৰি মালৱাখন স্বাধীন কৰিছিল, আৰু এয়ে আছিল প্ৰথমজন স্বাধীন ৰজা। তেনেদৰে 1406 খ্ৰীষ্টাব্দত এওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক আছিলে হুচাং শ্বাহ, ইয়াৰ চুলতান হৈছিল। এওঁ উৰিষ্যা, জৌনপুৰ, দিল্লী, গুজৰাটৰ বিৰুদ্ধে যুঁজ কৰিব লগা হৈছিল। 1435 খ্ৰীষ্টাব্দত তেওঁৰ পুত্ৰ হুচাং শ্বাহৰ পুত্ৰ মহম্মদ শ্বাহ মালৱাৰ চুলতান হৈছিল। অকৰ্মণ্য আছিল এওঁ ৰজাজন, আৰু এই ৰজাজনক আঁতৰাই তেওঁৰে মন্ত্ৰী মামুদ খানে 1436 খ্ৰীষ্টাব্দত মালৱাত এটি নতুন ৰাজবংশ খিলজী বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু মালৱাৰ আটাইতকৈ শক্তিশালী এই চুলতানজনেই ৰাজত্বৰ আৰম্ভণিৰ পৰাই গুজৰাট, দিল্লী, বাহমনি, মেৱাৰ আদি ঠাইৰ লগত যুদ্ধত ব্যস্ত থাকিবলগীয়া হৈছিল। আমি এইখিনিৰ পৰা গম পালোঁ যে মালৱাৰ আটাইতকৈ শক্তিশালী ৰজা আছিল খিলজী বংশৰ এই
মামুদ খান। তেওঁৰ ৰাজ্য সীমা আমি দক্ষিণৰ সাতপুৰা পৰ্বতৰ পৰা পশ্চিমে গুজৰাটৰ সীমান্তলৈকে আৰু পূবে বুন্দেলখণ্ডৰ পৰা উত্তৰে মেৱাৰৰ সীমান্তলৈকে বিস্তৃত হৈ আছিল। মালোৱাৰ এই শ্ৰেষ্ঠ ৰজাজনৰ বিষয়ে ফেৰিস্তা বুলি এজন পৰিভ্ৰমণকাৰীয়ে তেওঁৰ বিষয়ে উচ্চ প্ৰশংসা কৰি থৈ গৈছে আৰু লগতে ইজিপ্তৰ খালিফায়তে যথেষ্টখিনি প্ৰশংসা কৰি থৈ গৈছে। তেওঁ মেৱাৰৰ মাণ্ডুত এটা 7-মহলীয়া বিজয়স্তম্ভ স্থাপন কৰা হৈছিল বুলি কোৱা হয়। এই বংশৰ শেষ ৰজা আছিল দ্বিতীয় মামুদ আৰু এই দ্বিতীয় মামুদৰ পিছতে 1531 খ্ৰীষ্টাব্দত মালৱাৰ খিলজী বংশৰ অৱসান ঘটিছিল বুলি আমি ক'ব পাৰোঁ। অৱশেষত বিভিন্ন ঘাট প্ৰতিঘাত পাৰ হৈ 1562 খ্ৰীষ্টাব্দত মালৱ দেশখন মোগল সম্ৰাট আকবৰৰ দিনত পুনৰ দিল্লীৰ অধীনস্থ হৈছিল। যদিও কিছুদিনৰ কাৰণে দিল্লী চুলতানৰ পৰা স্বাধীন হৈছিল, কিন্তু পিছত আকৌ মোগলসকলৰ সময়ত আকবৰৰ দিনত মালৱ দেশখন আকৌ পুনৰ দিল্লীৰ মোগল সম্ৰাটৰ অধীনলৈ গুচি যাব লগা বাধ্য হৈছিল। তাৰপিছত আমি জানিব পাৰোঁ জৌনপুৰৰ বিষয়ে। জৌনপুৰো এখন গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি আছিল। জৌনপুৰ নগৰখন ফিৰোজ শ্বাহ তুগলকে তেওঁৰ ভতিজাক জোনাখাৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰিছিল, যাৰ নামটো হৈছিলে জোনাখাৰ পৰা হৈছিলে জৌনপুৰ। তাইমুৰৰ ভাৰত আক্ৰমণৰ সময়ত দিল্লী চুলতানতত তাইমুৰৰ ভাৰত আক্ৰমণৰ সময়ত দিল্লীত দেখা দিয়া বেমেজালিয়ে পলিটিকেল ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত বেমেজালিৰ সুযোগ লৈ জৌনপুৰৰ শাসনকৰ্তা আছিলে খোৱাজা জাহান। তেওঁ স্বাধীনতা ঘোষণা কৰিছিল আৰু তেওঁ চাৰ্কি বংশ প্ৰতিষ্ঠা কৰিছিল। গতিকে জৌনপুৰৰ স্বাধীন ৰজা আছিল বুলি ক'বলৈ গ'লে আমি গম পাওঁ খোৱাজা জাহান। তেনেদৰে 1399 খ্ৰীষ্টাব্দত খোৱাজা জাহানৰ মৃত্যুৰ পিছত মুবাৰক শ্বাহ জৌনপুৰৰ শাসনকৰ্তা হৈছিল। শাসনকৰ্তা মানে চুলতান। যিহেতু তেওঁলোক মুছলমান বংশ, চব ইছলাম ধৰ্মী লোক আছিল, তেওঁলোকক চুলতান বুলি কোৱা হৈছিল। এই বংশৰ অন্যতম শাসক আছিল ইব্ৰাহিম শ্বাহ চাৰ্কি। তেওঁ ক্ৰমে কনৌজ, বিহাৰ, অযোধ্যা জয় কৰিছিল, যদিও তেওঁ বংগ জয় কৰিব পৰা নাছিল বুলি কোৱা যায়। তেওঁৰ পুত্ৰ খোৱাজা জাহানৰ পিছত আমি গম পালোঁ মুবাৰক শ্বাহ, আৰু মুবাৰক শ্বাহৰ পিছত তেওঁৰ পুত্ৰ মামুদ শ্বাহে বহুতো ৰাজ্য জয় কৰিবলৈ সক্ষম হৈছিল, যদিও দিল্লীৰ চুলতান বাহাদুৰ লোদীয়ে তেওঁক পৰাস্ত কৰিছিল। আৰু এওঁৰ পিছত এওঁৰ পুত্ৰ মহম্মদ শ্বাহ এজন অত্যাচাৰী ৰজা আছিল বাবে তেওঁক হত্যা কৰা হৈছিল, আৰু তেওঁক হত্যা কৰি হুছেইন শ্বাহ জৌনপুৰৰ এজন উল্লেখযোগ্য শাসনকৰ্তাত পৰিণত হৈছিল। এই উৰিষ্যা জয় কৰিছিল আৰু দিল্লীৰ চুলতান বাহাদুৰ লোদীয়ে এইখিনি সময়তে আকৌ দিল্লী চুলতান বাহাদুৰ লোদীয়ে পুনৰ জৌনপুৰ আক্ৰমণ কৰি অধিকাৰ কৰিছিল আৰু নিজৰ পুত্ৰ বাৰবাক শ্বাহক ইয়াৰ গৱৰ্ণৰ নিয়োগ কৰিছিলে। আৰু ইয়াৰ ফলতে কি হৈছিলে, স্বাধীন জৌনপুৰ যেনেকৈ আছিলে সেই স্বাধীন জৌনপুৰৰ স্বাধীনতা লুপ্ত হৈছিলে আৰু বাৰবাক শ্বাহ বা দিল্লী চুলতানেটৰ অধীনত এই ৰাজ্যখন শাসন কৰিবলৈ আৰম্ভ কৰা হৈছিলে। যদিও ইয়াত স্বাধীনতা পুনৰ উদ্ধাৰৰ বাবে যথেষ্টখিনি বিদ্ৰোহে দেখা দিছিলে, চিকন্দৰ লোদী দিল্লীৰ চুলতান আছিলে। চিকন্দৰ লোদীয়ে এই বিদ্ৰোহসমূহ দমন কৰিছিলে, গতিকে তেওঁলোক পুনৰ দিল্লী চুলতানৰ অধীনস্থ হৈছিল। প্ৰায় 85 বছৰ কাল চাৰ্কিসকলে স্বাধীনভাৱে ৰাজত্ব কৰি থাকিছিল আৰু শেষত দিল্লী চুলতানেটৰ অধীনলৈ যাবলৈ বাধ্য হৈছিল। তথাপিতো এই 85 বছৰ কাল তেওঁলোকে কলা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু জৌনপুৰ স্থাপত্য কলা আৰু সাহিত্যৰ এক উল্লেখযোগ্য নিদৰ্শনত পৰিণত হৈছিল। ইয়াৰ পিছত আমি জানিব পাৰোঁ বংগদেশ এখন অতি উল্লেখযোগ্য ৰাজ্য আছিল। চুলতানীৰ সময়তো আছিল, বহুদিনলৈ মোগলসকলৰ দিনতো এখন উল্লেখযোগ্য ৰাজ্য আছিল। এতিয়া বংগদেশখন হৈছিলে বিশেষভাৱে দ্বাদশ শতিকাৰ বা 12th চেঞ্চুৰীৰ শেষৰ ফালে ইখতিয়াৰ উদ্দিন বখতিয়াৰ খিলজীয়ে বংগদেশত দিল্লী চুলতানেটৰ অধীনস্থ কৰিছিল। আমি জানো ইখতিয়াৰ উদ্দিন বখতিয়াৰ খিলজী দিল্লীৰ চুলতানেট আছিল আৰু তেওঁ বংগক 1200 খ্ৰীষ্টাব্দৰ শেষৰ পিনে দিল্লী চুলতানেটৰ অধীনস্থ কৰিছিল।
দিল্লী চুলতানতৰ বিশৃংখলতাৰ সুযোগ লৈ স্বাধীন হৈ পৰা ৰাজ্যসমূহৰ ভিতৰত প্ৰথম আৰু প্ৰধান ৰাজ্যখন আছিলে বংগদেশ। দিল্লীৰ পৰা যথেষ্ট দূৰত অৱস্থিত আছিল, যাতায়াতৰ সুবিধাও নাছিল। সেইকাৰণে বংগত থকা শাসকবৰ্গই স্বাধীনভাৱেই নিজকে স্বাধীনভাৱেই ৰাজ্য পৰিচালিত কৰিছিল। বংগ এখন অতি সমৃদ্ধিশালী ৰাজ্য আছিল। বংগৰ শাসকসকলে দিল্লী চুলতানসকলে দেখিছিলে যে বংগৰ শাসকসকলে স্বাধীনভাৱে ৰাজত্ব কৰাৰ এটা অতি প্ৰৱণতা আছে, যাৰ কাৰণে দিল্লী চুলতান গিয়াছুদ্দিন বলবনে বংগদেশ আক্ৰমণ কৰিছিল, তাত থকা বিদ্ৰোহসমূহ দমন কৰিছিলে আৰু তাৰপিছত তেওঁৰ নিজৰ পুতেক বুঘৰা খাক তেওঁৰ বংগৰ শাসনকৰ্তা নিয়োগ কৰিছিলে। কিন্তু গিয়াছুদ্দিন বলবনৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক বুঘৰা খাঁ বংগৰ শাসনকৰ্তা থাকিলেও তেওঁ নিজৰ চুলতানীৰ অধীনতা আধিপত্যটো দলিয়াই পেলাই নিজকে স্বাধীনতা ঘোষণা কৰিছিল। তাৰপিছত আছিলে গিয়াছুদ্দিন বলবনৰ পিছত আহিছিলে গিয়াছুদ্দিন তুগলক। গিয়াছুদ্দিন তুগলকে তেতিয়া আকৌ এই বুঘৰা খাঁৰ দিনত তুগলক বংশৰ গিয়াছুদ্দিন তুগলকে বংগক আক্ৰমণ কৰি তলতীয়া কৰিছিল আৰু বংগদেশখন বহুত ডাঙৰ আছিল কাৰণে 3টা এডমিনিষ্ট্ৰেটিভ ডিভিজন বা প্ৰশাসনিক ভাগত বংগখনক ভাগ কৰিছিল। বিশেষকৈ লক্ষণৱতী, সাতগাঁও, সোণাৰগাঁও বা পূব বংগ, পশ্চিম বংগ এনেকুৱা ধৰণে তেওঁলোকে 3খন ভাগত ভাগ কৰিছিল। যদিও এই বিভাজনৰ পৰা কোনো লাভ হোৱা নাছিল, কিয়নো বংগত স্বাধীনতাৰ বাবে বিদ্ৰোহ চলিয়েই আছিল। মহম্মদ বিন তুগলকৰ ৰাজত্বকালত দিল্লী চুলতানীত দেখা দিয়া ৰাজনৈতিক বিশৃংখলতাৰ সুযোগ লৈ 1338 খ্ৰীষ্টাব্দত পূব বংগৰ শাসনকৰ্তা ফখৰুদ্দিন মুবাৰক শ্বাহে প্ৰথমতে স্বাধীনতা ঘোষণা কৰিছিল আৰু তাৰ কিছুদিনৰ পিছতে পশ্চিমবংগৰ শাসনকৰ্তা আলাউদ্দিন আলী শ্বাহেও পশ্চিমবংগত স্বাধীনতা ঘোষণা কৰিছিল। তাৰপিছত পূব বংগৰ স্বাধীন শাসনকৰ্তা ফখৰুদ্দিনৰ মৃত্যুৰ পিছত ইখতিয়াৰ উদ্দিন গাজী শ্বাহ পূব বংগ আৰু আলাউদ্দিন আলী শ্বাহৰ মৃত্যুৰ পিছত হাজী ইলিয়াছ শ্বাহ পশ্চিমবংগৰ শাসনকৰ্তা হৈছিল আৰু হাজী ইলিয়াছ শ্বাহে এই 3খন বংগদেশক পুনৰবাৰ লগ কৰি এখন বৃহৎ বংগ স্থাপন কৰি 1345 চনত পুনৰ স্বাধীনতা ঘোষণা কৰিছিল আৰু তেওঁ হাজী ইলিয়াছ শ্বাহে পুনৰ শামছুদ্দিন ইলিয়াছ শ্বাহ উপাধি লৈ বংগৰ স্বাধীন শাসক হিচাপে নিজকে স্বীকৃতি দিছিল। এওঁৰ শক্তিত শংকিত হৈ দিল্লীৰ চুলতান ফিৰোজ শ্বাহে এওঁক দমন কৰিবৰ বাবে কেইবাবাৰো বংগ আক্ৰমণ কৰিছিল, যদিও তেওঁ এবাৰো সফল হোৱা নাছিল। ইলিয়াছ শ্বাহৰ মৃত্যুৰ পিছত চিকন্দৰ শ্বাহকে আদি কৰি বহুকেইজন বংগৰ শাসক হিচাপে নিয়োজিত হৈছিল। তাৰ পিছত এটা উল্লেখযোগ্য পৰিৱৰ্তন আছিল 1415 খ্ৰীষ্টাব্দত উত্তৰ বংগৰ গণেশ নামৰ এজন হিন্দু জমিদাৰে বংগত সিংহাসনত আৰোহণ কৰি হিন্দু ৰজাৰ শাসন প্ৰৱৰ্তন কৰিছিল। এইখিনি সময়তে জৌনপুৰৰ চুলতান ইব্ৰাহিম শ্বাহে বংগত হিন্দু ৰজা গণেশক আঁতৰাবলৈ চেষ্টা কৰিছিল, যদিও তেওঁ সফল হ'ব পৰা নাছিল, কিয়নো সেইখিনি সময়ত প্ৰায় ৰজাবোৰে আঞ্চলিক শক্তিবোৰ বিশেষভাৱে মুছলমান শাসকসকলেই আছিল আৰু সেইকাৰণে জৌনপুৰৰ শাসনকৰ্তা ইব্ৰাহিম শ্বাহে গণেশক আঁতৰাবলৈ চেষ্টা কৰিছিল, যদিও তেওঁ সফল হোৱা নাছিল। কিন্তু গণেশৰ পৰৱৰ্তী ৰজা যদুৱে ইছলাম ধৰ্মত দীক্ষিত হৈছিল আৰু তেওঁ নিজে জালালুদ্দিন মহম্মদ শ্বাহ নাম লৈ বংগৰ সিংহাসনত আৰোহণ কৰিছিল। কিন্তু পিছত পুনৰবাৰ নৱাব ইলিয়াছ শ্বাহৰ বংশধৰসকলে আমি গম পাইছিলোঁ গণেশৰ আগৰ বংশৰ ৰজা নৱাব এজন আছিলে ইলিয়াছ শ্বাহ। গণেশৰ পিছত যদুৰ শাসন আৰম্ভণি হোৱাৰ পিছতো ইলিয়াছ শ্বাহৰ আগৰ ৰজা ইলিয়াছ শ্বাহৰ বংশধৰসকলে পুনৰ যদুৰ পৰা বা জালালুদ্দিন মহম্মদ শ্বাহৰ পৰা সিংহাসন নিজৰ হাতলৈ লৈ গৈছিল আৰু তেওঁলোকে স্বাধীনভাৱে ৰাজত্ব আৰম্ভ কৰিছিল। কিন্তু জৌনপুৰে তেতিয়াও কিন্তু বংগদেশ আক্ৰমণ কৰিয়েই আছিল, যদিও সফল হোৱা নাছিল। বংগদেশৰ আন এটা উল্লেখযোগ্য ঘটনা আছিল আবিচিয়ান কীৰ্তদাসকলৰ আধিপত্য বংগদেশত। সেই সময়ত এই আবিচিয়ান কীৰ্তদাসকল
যথেষ্ট শক্তিশালী হৈ বংগৰ নবাবক পুতলা সদৃশ শাসকত পৰিণত কৰিছিল। তেওঁলোকে মতে ৰজা উঠা বহা কৰিব লগা হৈছিল। সেইকাৰণে হুছেইন শ্বাহ নামৰ এজন চৈয়দ বংশৰ লোকে অৱশেষত বংগক এই আবিচিয়ান কৃতদাসসকলৰ কবলৰ পৰা মুক্ত কৰিছিল। সেই সময়ত দিল্লীৰ চুলতান আছিল বাহালুল লোদী। তেওঁ জৌনপুৰ আক্ৰমণ কৰিছিল। এইখিনি সময়তে বাহালুল লোদীয়ে জৌনপুৰ আক্ৰমণ কৰিছিল আৰু জৌনপুৰৰ চুলতান হুছেইন শ্বাহে আহি পেলাই বংগত আশ্ৰয় লৈছিল। সেই সময়ত আমি জানো বংগদেশৰো ৰজা আছিলে হুছেইন শ্বাহ, জৌনপুৰৰ শাসকো আছিলে হুছেইন শ্বাহ। হুছেইন শ্বাহে বাহালুল লোদীৰ আক্ৰমণৰ পৰা পলাই আহি বংগত আশ্ৰয় লৈছিল। এতিয়া বংগৰ হুছেইন শ্বাহে উৰিষ্যা আৰু কামৰূপ ৰাজ্যত অভিযান চলাইছিল। যদিও এই বিষয়ে যথেষ্টখিনি কথা জানিব পৰা নাযায়, কিন্তু আমি জানিব পাৰোঁ যে উৰিষ্যাকে আদি কৰি কিছুমান ৰাজ্যই তেতিয়াও বংগদেশক কৰ দিয়ে আছিল। তেওঁলোকৰ ৰাজত্বকালত প্ৰথমবাৰৰ কাৰণে শ্ৰী চৈতন্যদেৱে বংগদেশ আৰু উৰিষ্যাত তেওঁৰ বৈষ্ণৱ ধৰ্ম মত প্ৰচাৰ কৰা আৰম্ভ কৰিছিল। বংগদেশৰ এজন উল্লেখযোগ্য শাসক হুছেইন শ্বাহৰ মৃত্যুৰ পিছত নছৰত শ্বাহে 1519 খ্ৰীষ্টাব্দত বংগৰ শাসক হৈছিল। যিখিনি সময়ত ভাৰতত মোগল সাম্ৰাজ্যও প্ৰতিষ্ঠাৰ দিশে আগবাঢ়িছিল। আমি জানো পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল আৰু পানিপথৰ প্ৰথম যুদ্ধত মোগলসকলৰ ফালৰ পৰা বাবৰ যুদ্ধত জয়ী হৈছিল আৰু আগৰ যিখিনি চুলতানেট পিৰিয়ডৰ সময়ৰ শাসক আছিল বা চুলতানসকল পৰাস্ত হৈছিল। বিশেষকৈ আফগানসকল পৰাস্ত হৈছিল আৰু বেছিখিনি আফগান লোকে বংগদেশলৈ পলাই আহিছিল। সেনেকুৱা সময়তে বাবৰৰ লগত নছৰত শ্বাহৰ 1529 খ্ৰীষ্টাব্দত এখন চুক্তি স্বাক্ষৰিত হৈছিল, বন্ধুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছিল। পৰ্তুগীজসকলেও সেইখিনি সময়তে বংগত দেহা বেপাৰৰ অনুমতি লাভ কৰিছিল। গুজৰাটৰ লগতো নছৰত শ্বাহৰ বা আগৰ ৰজাবিলাকৰো গুজৰাটৰ লগতো এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। বাবৰৰ আত্মজীৱনী আমি জানো তাজুক-ই-বাবৰীত নছৰত শ্বাহক সেই সময়ৰ এজন উল্লেখযোগ্য পৰাক্ৰমী চুলতান বুলি অভিহিত কৰি থৈ গৈছিল বাবৰে। 5জন ভাৰতৰ শাসকৰ ভিতৰত নছৰত শ্বাহকো এজন উল্লেখযোগ্য পৰাক্ৰমী চুলতান বুলি তেওঁ বাবৰে উল্লেখ কৰি থৈ গৈছিল। অৱশেষত 1538 খ্ৰীষ্টাব্দত দিল্লীত শাসনত থকা আফগান বীৰ শ্বেৰশ্বাহ ছুৰীয়ে বংগৰ শেষ স্বাধীন ৰজা গিয়াছুদ্দিন মামুদ শ্বাহক সিংহাসনৰ পৰা আঁতৰাই বংগ অধিকাৰ কৰি লৈছিল। এনেদৰে প্ৰায় 200 বছৰ কাল বংগই স্বাধীনভাৱে ৰাজত্ব কৰাৰ পিছত শেষত লুপ্ত হৈ গৈছিল আৰু অৱশেষত মোগল সাম্ৰাজ্যৰ লগত অন্তৰ্ভুক্ত হৈ গৈছিল। এতিয়া আমি বংগদেশৰ বিষয়ে এনেকুৱা ধৰণৰ কিছুমান কথা গম পাবলৈ পাৰিলোঁ। তাৰপিছত আকৌ দুখন গুৰুত্বপূৰ্ণ ৰাজ্য আছিল, এখন আছিল উৰিষ্যা, এখন আছিলে অসম। উৰিষ্যা আছিলে গংগা নদীৰ পাৰৰ পৰা গোদাবৰী নৈ পৰ্যন্ত বিস্তৃত হৈ থকা ৰাজ্যখন আছিলে উৰিষ্যা, আৰু ইয়াত আছিলে অনন্ত বৰ্মন চুডাগংগা নামৰ এজন মহাপ্ৰতাপী ৰজাই প্ৰায় 72 বছৰ কাল ৰাজত্ব কৰিছিল। 1076 পৰা 1148 খ্ৰীষ্টাব্দলৈ অনন্ত বৰ্মন চুডাগংগাই উৰিষ্যাত ৰাজত্ব কৰিছিল বুলি জনা যায়। তেওঁ এজন সুদক্ষ যোদ্ধা আৰু বিজয়ী বীৰ আছিল আৰু সংস্কৃত আৰু তামিল সাহিত্যতো যথেষ্টখিনি বুৎপত্তি আছিল আৰু তেওঁ পৃষ্ঠপোষকো আছিল। তেওঁ অতি ধাৰ্মিক ৰজা আছিল আৰু তেওঁ পুৰীত, আমি জানিব পাৰোঁ যে তেওঁ পুৰীত জগন্নাথ মন্দিৰটো তেওঁ সাজিছিল। এই বংশৰ আন এজন উল্লেখযোগ্য ৰজা আছিল প্ৰথম নৰসিংহ, আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে উৰিষ্যাত হোৱা আফগান আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। উৰিষ্যাতো আফগান আক্ৰমণ হৈছিল আৰু তেওঁৰ পৰৱৰ্তী ৰজা আছিল প্ৰথম নৰসিংহ। আনন্দ বৰ্মন চুডাগংগাৰ পিছৰ ৰজা আছিল প্ৰথম নৰসিংহ, আৰু তেওঁৰ পিছৰ ৰজাবিলাকে আফগান আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিছিল। 1434 খ্ৰীষ্টাব্দত উৰিষ্যাত কপিলেন্দ্ৰই এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল বুলি আমি জানিব পাৰোঁ, আৰু যিটো ৰাজবংশই প্ৰায় 1 শতিকাৰো অধিক কাল ধৰি উৰিষ্যাত ৰাজত্ব চলাইছিল। সূৰ্যবংশী তথা গজপতি বংশৰ এজন উল্লেখযোগ্য ৰজা কপিলেন্দ্ৰ এজন খুব মহাপ্ৰতাপী ৰজা আছিল। এওঁৰ দিনৰ উৰিষ্যাৰ সীমা উত্তৰে গংগাৰ নামনি অঞ্চলৰ পৰা দক্ষিণে কাবেৰী নৈলৈকে বিস্তৃত আছিল বুলি আমি জানিব পাৰোঁ। বংগ আৰু বামনী ৰাজ্যৰ সৈতে এওঁ দীঘলীয়া বিবাদত লিপ্ত হৈছিল।
অৱশ্যে উৰিষ্যাৰ যদিও বংগ আৰু বামনী ৰাজ্য বংগৰ লগত দীঘলীয়া যুদ্ধত লিপ্ত হৈছিল বুলি উৰিষ্যাৰ ৰজাসকলে লিপ্ত হৈছিল বুলি আমি জানিব পাৰোঁ। কিন্তু পিছত উৰিষ্যাৰ ৰজা প্ৰতাপৰুদ্ৰই কিন্তু পৰাস্ত কৰিব পাৰিছিল বংগ আৰু বামনীয়ে। বিজয়নগৰে উৰিষ্যা ৰাজ্যক পৰাস্ত কৰিছিল। এইজন ৰজা ও চৈতন্যদেৱৰ ভক্ত আছিল। আমি গম পালোঁ এতিয়া গজপতি বংশৰ যিজন কপিলেন্দ্ৰ আছিল তেখেতৰ বংশটোৱে 100 বছৰ ধৰি ৰাজত্ব কৰিছিল বুলি গম পাওঁ। তেওঁৰ দিনতেই উৰিষ্যাখন যথেষ্টখিনি ঠাই বিস্তৃত হৈ গৈছিল আৰু তেওঁৰ পিছৰ যিজন ৰজা এজন আছিলে প্ৰতাপৰুদ্ৰ, এওঁক কিন্তু বংগ আৰু বিজয়নগৰ ৰাজ্যই পৰাস্ত কৰিছিল। আৰু এই প্ৰতাপৰুদ্ৰ বংগদেশৰ চৈতন্যদেৱৰ ভক্ত আছিল বুলি আমি জানিব পাৰোঁ। 1541 খ্ৰীষ্টাব্দৰ পৰা 1559 খ্ৰীষ্টাব্দলৈ শাসনত আছিল উৰিষ্যাৰ শাসনত আছিল ভৈই বংশৰ ৰজাসকল। আৰু এই ৰজাসকলৰ বহুত দিন নাছিল যদিও এই 20 বছৰীয়া ৰাজত্বকালৰ পিছত মুকুন্দ হৰিচন্দ্ৰ নামৰ এজন লোকে অৱশেষত 1558 খ্ৰীষ্টাব্দত বংগদেশৰ উৰিষ্যাৰ মুকুন্দ হৰিচন্দ্ৰই ভৈই বংশৰ পৰা ৰাজপাট কাঢ়িলে ৰজা হৈছিল। অৱশেষত 1558 খ্ৰীষ্টাব্দত বংগদেশৰ চুলেইমান কৰৰাণীয়ে উৰিষ্যা ৰাজ্য দখল কৰিছিল। তেনেদৰে বংগদেশৰ উৰিষ্যাৰ স্বাধীনতা লোপ পাইছিল 1558 খ্ৰীষ্টাব্দত। তাৰপিছত আমি জানিব পাৰোঁ আমাৰ নিজৰ দেশ অসমৰ বিষয়ে। অসমখনৰ বিষয়ে বিশেষকৈ আমিতো আগতে গম পাওঁ ভাৰতত চুলতানী শাসন আৰম্ভণি হৈছিল 1206 খ্ৰীষ্টাব্দৰ পৰা বা 13 শতিকাৰ পৰা। তেনেদৰে অসমতো আমি গম পাওঁ 13 শতিকা তথা 1253 চনত অসমতো আহোম ৰাজত্ব স্থাপন হৈছিল। আমি সেই কথাটো গম পাওঁ। কিন্তু সেইখিনি উজনি অসমত হৈছিল আৰু অসমৰ বাকী অঞ্চলত সেইখিনি সময়তো চুতীয়া, টাই আহোম, কোচ, ডিমাচা, মণিপুৰী, খাচী, জয়ন্তীয়া, ত্ৰিপুৰী আদি বহুতো সৰু সৰু ৰাজ্য আছিল আৰু বিভিন্ন সৰু সৰু ৰজাই ৰাজত্ব কৰি আছিল। এই কথা আমি জানিব পাৰোঁ। কিন্তু শেষলৈ কোচসকল আৰু আহোমসকলে শক্তিশালী ৰূপত বৰ্তি আছিল বুলিও আমি ক'ব পাৰোঁ। আমি জানিব পাৰোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইবোৰ ঠাইয়েই বিভিন্ন ধৰণৰ সৰু সৰু জাতি উপজাতিৰ ৰজাই ৰাজত্ব কৰি আছিল। গতিকে পশ্চিম অঞ্চলত কামৰূপ তথা কমতা ৰাজ্য আছিল আৰু তাত 15th চেঞ্চুৰীত খান ডাইনেষ্টিৰ উদ্ভৱ হৈছিল। আৰু এই 1498 খ্ৰীষ্টাব্দত বংগদেশৰ আলাউদ্দিন হুছেইন শ্বাহৰ হাতত খেন ৰজা নীলাম্বৰ পৰাজয় বৰণ কৰিছিল। আৰু 1515 খ্ৰীষ্টাব্দত 1498 খ্ৰীষ্টাব্দত বংগদেশৰ আলাউদ্দিন হুছেইন শ্বাহৰ হাতত খেন ৰজা নীলাম্বৰে পৰাজয় বৰণ কৰিছিল। তাৰ কিছুদিন পিছত 1515 খ্ৰীষ্টাব্দত কমতাপুৰত কোচসকলে ৰাজত্ব আৰম্ভ কৰিছিল বিশ্বসিংহৰ নেতৃত্বত। আৰু এই কোচ ৰজাৰ সকলৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ৰজা আছিল নৰনাৰায়ণ আৰু তেখেতৰ ভাই সেনাপতি চিলাৰায়। অতি গুৰুত্বপূৰ্ণ ৰজা আছিল। তাৰপিছত আমি গম পাব পাৰোঁ যে অলৰেডি আমি কৈ আছিলোঁ অসমৰ কথা, আহোমসকলৰ কথা। আহোমসকলৰ ৰাজত্ব আৰম্ভণি হৈছিল 1253 খ্ৰীষ্টাব্দত চৰাইদেউত, উজনি অসমৰ চৰাইদেউত স্বৰ্গদেউ চুকাফাই প্ৰথমবাৰৰ কাৰণে অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰায় 600 বছৰ কাল জুৰি এই ৰাজত্ব বৰ্তি আছিল। প্ৰথমতে উজনি অসমৰ পৰা লাহে লাহে তেওঁলোকে গোটেই কামৰূপ বা কমতা অঞ্চললৈ বিয়পি পৰিছিল আৰু তেওঁলোকে দখল কৰিছিল কমতাপুৰ। যিয়ে নহওক কিয় আমি তাৰ বাহিৰে আমি জানিব পাৰোঁ যে 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজী, এইখিনি আছিলে আপোনাৰ এনচিয়েণ্টতে পৰিব। 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজী অসমৰ কাৰণে মহম্মদ ঘড়ীৰ এজন সেনাপতিয়ে কামৰূপ আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত। কিন্তু এইটো ইহঁত সফল হ'ব পৰা নাছিল। 1227 খ্ৰীষ্টাব্দত চুলতান গিয়াছুদ্দিন ইৱাছে কামৰূপ অধিকাৰ কৰিবলৈ যি আক্ৰমণ কৰিছিল, যি পৰিকল্পনা কৰিছিল, সেয়াও ব্যৰ্থ হৈছিল। 1255 খ্ৰীষ্টাব্দত মালিক উজবেগে কামৰূপ আক্ৰমণ কৰি বিফল হৈছিল। কিন্তু কমতাপুৰৰ অলৰেডি কোৱা আছিলে খেন বংশৰ সিংহধ্বজৰ শাসনকালত
বংগৰ নবাব ফিৰোজ শ্বাহে ব্ৰহ্মপুত্ৰৰ পাৰৰ কিছু ঠাই ময়মনসিং আৰু চিলেট দখল কৰিবলৈ সক্ষম হৈছিল। এইখিনিৰ পৰা আমি অসমৰ কিছু কথা গম পালোঁ যে চুলতানৰ আক্ৰমণৰ বিষয়ে গম পালোঁ। যদিও বহুতবাৰ আক্ৰমণ কৰা হৈছিল দিল্লীৰ চুলতানী শাসনৰ সময়ত অসমত, কিন্তু এবাৰো তেওঁলোকে কৃতকাৰ্য হ'ব পৰা নাছিল। আৰু অসম সদায় স্বাধীন হৈয়ে আছিল। আনকি আমি জানিব পাৰোঁ যে চুলতানসকলৰ লগতে পিছলৈ মোগলসকলে অসম বহুতবাৰ আক্ৰমণ কৰিছিল, যদিও তেওঁলোক কেতিয়াও সফল হ'ব পৰা নাছিল। আৰু আল্টিমেটলি অসমখন ব্ৰিটিছসকলেহে অধিকাৰ কৰিব পাৰিছিল। বহুদিন পিছত আহোমসকলৰ 600 বছৰ ৰাজত্বৰ পিছত অসমখন ব্ৰিটিছসকলেহে দখল কৰিব পাৰিছিলে। চুলতানী বা মোগলসকল কোনেও মুছলমান কোনো শাসকেই অসমখন দখল কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পিছত আমি আৰু কিছুমান অলৰেডি আমি ডিছকাছ কৰিলোঁ। জোনপুৰ, বংগ, অসম, মালৱ এইকেইখন আছিলে মধ্য আৰু পূব ভাৰতৰ কিছু ঠাই, যি আঞ্চলিক শক্তি যিবিলাক চুলতানীৰ পতনৰ সময়ত উদ্ভৱ হৈছিল। তাৰ মাজত অসমখন আছিলে স্বাধীন, কেতিয়াও পৰাধীন হোৱাই নাছিলে। বাকীবোৰৰ বাৰু কেতিয়াবা মানে চুলতানৰ শাসনকৰ্তাই এইবোৰ অধিকাৰ কৰি লৈছিলে। আকৌ তেওঁলোকে এই ঠাইবোৰে আঞ্চলিক শক্তিসমূহে স্বাধীনতাও ঘোষণা কৰিছিল। ইয়াৰ পিছত আমি আহিব পাৰোঁ নৰ্দাৰ্ণ আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়া, যে উত্তৰ আৰু পশ্চিম ভাৰত। উত্তৰ ভাৰতত আমি পাওঁ ৰাজপুতনা পাওঁ, গুজৰাট পাওঁ, কাশ্মীৰ পাওঁ আৰু হিন্দু প্ৰদেশ পাওঁ। বিশেষকৈ ৰাজপুতনা, গুজৰাট, সিন্ধু আৰু কাশ্মীৰ এইবিলাকৰ বিষয়ে আমি উত্তৰ আৰু পশ্চিম ভাৰতৰ মানে আঞ্চলিক ৰাজ্যসমূহৰ বিষয়ে আমি কিছু আলোচনা কৰিম এতিয়া। প্ৰথমতে গুৰুত্বপূৰ্ণ এখন ঠাই আছিলে ৰাজপুতনা। ৰাজপুতনাখন আমি জানিব পাৰোঁ এখন অতি ৰাজপুতনা বা তাত থকা ৰাজপুতসকল অতি দেশভক্ত আছিল। তেওঁলোকে কেতিয়াও চুলতানীৰ শাসন মানিয়ে শাসনেই লগতে প্ৰভাৱো মানিয়ে ল'ব পৰা নাছিল। তথাপিতো তাৰ মাজতো আমি কিছুমান ঠাইৰ বিষয়ে আলোচনা কৰিম এতিয়া। মেৱাৰ, মাৰৱাৰ, অম্বৰ এই তিনিখন স্বাধীন ৰাজ্য সেই সময়ৰ সমসাময়িক ৰাজপুতনা তথা ৰাজস্থানৰ অন্তৰ্গত আছিল। মেৱাৰ, মাৰৱাৰ আৰু অম্বৰ। আলাউদ্দিন খিলজীয়ে 1303 খ্ৰীষ্টাব্দত মেৱাৰৰ ৰাজধানী চিত্তোৰ জয় কৰিছিল। যদিও মেৱাৰৰ কিছু অংশ সেই সময়ৰ তাৰ শাসনকৰ্তা গুলিহট ৰাজবংশৰ চিচদিয়া গুলিহট ৰাজবংশৰ অধীনত কিছু অংশ তেতিয়াও আছিল। আলাউদ্দিনে যদিও মেৱাৰ বা চিত্তোৰ জয় কৰিছিল। অলৰেডি আমি চিত্তোৰৰ কথা বহুত আগৰ ক্লাছত মই কৈ গৈছিলোঁ, চিত্তোৰ কি কাৰণে আক্ৰমণ কৰিছিল। ৰাণী পদ্মিনীৰ কাৰণে বিশেষভাৱে পাবলৈ চিত্তোৰ আক্ৰমণ কৰিছিল বুলি আমি অলৰেডি আগৰ ক্লাছবিলাকত কৈছিলোঁ। যিয়ে নহওক 1303 খ্ৰীষ্টাব্দত মেৱাৰ ৰজা ৰাজধানী আছিলে চিত্তোৰ, আৰু চিত্তোৰ আলাউদ্দিন খিলজীয়ে জয় কৰিছিল। যদিও কিছু অংশ চিত্তোৰৰ বা মেৱাৰৰ কিছু অংশ চিচদিয়া গুলিহট ৰাজবংশৰ হাততেই আছিল। বীৰ হামিৰদেৱে মেৱাৰ উদ্ধাৰ কৰি পুনৰ গুলিহট ৰাজবংশসকলক এই ৰাজ্যত আকৌ প্ৰতিস্থাপন কৰিছিল। এই বংশৰ ইতিহাস প্ৰসিদ্ধ ৰজা ৰাণা কুম্ভ এজন স্বনামধন্য যোদ্ধা আৰু সেনানায়ক আছিল। তেওঁ গুজৰাট আৰু মালৱৰ লগত দীঘলীয়া সংগ্ৰামত লিপ্ত থাকিবলগীয়া হৈছিল। অলৰেডি আমি মালৱ পঢ়ি যাওঁতে পাইছোঁ এই কথাটো। মালৱৰ লগত ৰাজপুতৰ মানে এটা যুদ্ধ আছিল বা সম্বন্ধ আছিল বুলি পাই গৈছিলোঁ, বিবাদ আছিল বুলি পাই গৈছোঁ। অলৰেডি আমি গম পালোঁ এতিয়া এই বংশৰ বা চিচদিয়া বংশ, গুলিহট বংশৰ এজন উল্লেখযোগ্য ৰজা ৰাণা কুম্ভই এজন যোদ্ধা আছিল আৰু সেনানায়কো আছিল। তেওঁ গুজৰাট আৰু মালৱৰ লগত দীঘলীয়া সংগ্ৰামত লিপ্ত আছিল। এই বংশৰ আন এজন শ্ৰেষ্ঠ ৰজা আছিল ৰাণা সংগ্ৰামসিংহ, আৰু তেওঁ এজন সুদক্ষ যোদ্ধা সেনানায়ক হিচাপে সৰ্বভাৰতৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। গোটেই জীৱনটো তেওঁ যুঁজ বাগৰতে অতিবাহিত হৈছিল। তেওঁ মালৱ আৰু গুজৰাট জয় কৰিছিল আৰু ইব্ৰাহিম লোদীৰ আক্ৰমণো তেওঁ প্ৰতিহত কৰিব পাৰিছিল। কিন্তু এখেতৰ সময়তে অলৰেডি বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। গতিকে ইব্ৰাহিম লোদী আমি জানো চুলতানী বংশৰ আটাইতকৈ শেষৰ ৰজা আছিল ইব্ৰাহিম লোদী। আৰু ইব্ৰাহিম লোদীৰ আক্ৰমণ ৰাণা সংগ্ৰামসিংহই প্ৰতিৰোধ কৰিব পাৰিছিল। আৰু তেওঁ দিল্লীৰ পৰা মোগলসকলকো বাবৰকো আঁতৰাবলৈ তেওঁ ইচ্ছা কৰিছিল।
আৰু সেই উদ্দেশ্যে তেওঁ বাবৰৰ বিৰুদ্ধে খুনুৱা নামৰ বহুতো ৰাজপুত বীৰক একগোট কৰি খুনুৱা নামৰ ঠাই এখনত বাবৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। যদিও বাবৰৰ হাতত তেওঁ পৰাস্ত হৈছিল, কিয়নো বিশেষভাৱে সেইখিনি সময়ত আমাৰ ভাৰতীয় সৈন্য বাহিনীৰ মানে আধুনিক যিবোৰ অস্ত্ৰ শস্ত্ৰ সেইবোৰ ভাৰতীয় সৈন্য বাহিনী ব্যৱহাৰ কৰিব জনা নাছিল। সেইবোৰ মোগলসকলে আৰম্ভণিত ব্যৱহাৰ কৰিছিল আৰু বিশেষভাৱে এইকাৰণেই খনুৱাৰ যুদ্ধত, বিখ্যাত খনুৱাৰ যুদ্ধত ৰাজপুত ৰজা শাসক ৰাণা সংগ্ৰামসিংহ পৰাস্ত হৈছিল আৰু বাবৰৰ ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ মুকলি হৈ গৈছিল। আৰু তাৰপিছত ৰাণা এই যুদ্ধত পৰাস্ত হোৱাৰ পিছত তেওঁ এই পৰাজয় গ্লানি সহ্য কৰিব পৰা নাছিল আৰু তাৰ কিছুদিন পিছতে ৰাণা সংগ্ৰামসিংহৰ মৃত্যু হৈছিল। দিল্লীৰ পৰা মোগলসকলক বিতাড়িত কৰাৰ যি সপোন ৰাজপুতসকলে দেখিছিল, সেই সপোনো ৰাণা সংগ্ৰামসিংহৰ মৃত্যুৰ লগে লগে নাইকিয়া হৈ গৈছিল। কিন্তু মেৱাৰ বহুদিন স্বাধীন হৈয়ে আছিল। আনকি আকবৰেও মেৱাৰ জয় কৰিবলৈ পৰা নাছিল। আমি জানো যে মোগল সম্ৰাট জাহাংগীৰৰ দিনতহে মেৱাৰে মোগলসকলক স্বীকৃতি দিছিল ভাৰতৰ শাসক বুলি, দিল্লীৰ শাসক বুলি। তাৰপিছত এখন গুৰুত্বপূৰ্ণ ৰাজ্য আছিলে যোধপুৰ বা মাৰৱাৰ। ৰাজপুতসকলৰ এখন আন প্ৰখ্যাত ৰাজ্য হৈছিলে মাৰৱাৰ বা যোধপুৰ। ৰাণা যোধাই ৰাজপুতনাত চালেছ চকুৰোৱা এখন ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁৰ নাম অনুসৰি এই ঠাইখনৰ নাম হৈছিলে যোধপুৰ। আৰু ইয়াৰ আমি গম পাওঁ যে মাণ্ডুৰ, আৰু ইয়াতে ৰাজধানীও স্থাপন কৰিছিল। লগতে আমি গম পাওঁ যে মাণ্ডুৰ যিটো বিখ্যাত দুৰ্গ আছিল, সেই দুৰ্গটো যোধাই বনোৱা বুলি কোৱা ৰাজপুতৰ ইতিহাসত উল্লেখ আছে। তাৰপিছত তেওঁৰ পুত্ৰ আছিলে বিকা। বিকাই 1464 খ্ৰীষ্টাব্দত 1464 বিকানী ৰাজ্য স্থাপন কৰিছিল বুলি আমি ধৰিব পাৰোঁ। তেওঁ এজন বিখ্যাত ৰজা আছিল আৰু তেওঁ মালাৱাৰ শাসনকৰ্তা। তেওঁ এজন বিখ্যাত ৰজা আছিল, যোধা এজন বিখ্যাত ৰজা আছিল। তাৰপিছত আৰু এজন বিখ্যাত ৰজা আছিলে মালদেৱ। মালদেৱৰ দিনত যোধপুৰে ভাৰতৰ ভিতৰতে গৌৰৱৰ উচ্চ শিখৰত অধিষ্ঠিত হৈছিল আৰু তেওঁ দিল্লীৰ লগত শ্বেৰশ্বাহ ছুৰীৰ লগত বিবাদ হৈছিল। সেইখিনি সময়ত শ্বেৰশ্বাহ ছুৰী দিল্লীৰ শাসনত আছিল আৰু শ্বেৰশ্বাহ ছুৰীৰ লগত বিবাদ হৈছিল আৰু মিত্ৰতাও হৈছিল। তাৰপিছত আন এখন উল্লেখযোগ্য ৰাজ্য আছিলে ৰাজপুতনাৰ অম্বৰ। অম্বৰ মানে জয়পুৰ। জয়পুৰৰ ৰাণাসকল আছিল কাটচাৱাহা বংশৰ ৰাজপুত আছিল। তেওঁলোকে 10ম শতিকাত স্থাপিত হোৱা এই ৰাজ্যখনে কিন্তু মোগলৰ লগত মিত্ৰতা স্থাপন কৰিছিল। আমি জানো ৰাজপুতসকল অতিমাত্ৰা দেশভক্ত আছিল। তেওঁলোকে বাহিৰা শক্তিক কেতিয়া আদৰি লোৱা নাছিল। কিন্তু তাৰ মাজতে অম্বৰ বা জয়পুৰৰ শাসকসকলে মোগলৰ লগত মিত্ৰতা কৰিছিল। 1561 খ্ৰীষ্টাব্দত বিহাৰী মলে আকবৰক মোগল সম্ৰাট বা ভাৰতৰ সম্ৰাট হিচাপে স্বীকৃতি দিছিল আৰু বিহাৰী মলে বিনা যুদ্ধে বশ্যতা স্বীকাৰ কৰাত আকবৰৰ সৈন্যবাহিনীত 5000 সৈন্যবাহিনীৰ ওপৰত সেনাপতি পদত মৰ্কল কৰিছিল। লগতে তেওঁৰ পুত্ৰ ভগৱান দাস আৰু নাতি মানসিঙক মোগল সৈন্যবাহিনীৰ সেনা অধিনায়ক পাতিছিল আৰু এওঁলোকৰ সহায়ত আকবৰে মোগল সাম্ৰাজ্য বিস্তাৰত যথেষ্টখিনি সহায় পাইছিল আৰু বিস্তাৰ কৰিব পাৰিছিল। কিন্তু স্বাধীনতাপ্ৰিয় দেশভক্ত ৰাজপুতসকলে এওঁলোকৰ এই কাৰ্যত সুখী হ'ব পৰা নাছিল আৰু তেওঁলোক অসন্তুষ্ট হৈছিল। ইয়াৰ বাহিৰেও ৰাজপুতনাত আৰু বহুতো সৰু সৰু ৰজা আছিল যদিও এই তিনিখন মেৱাৰ, মাৰৱাৰ আৰু অম্বৰ, এই তিনিখন ৰাজ্যই আছিল অতি গুৰুত্বপূৰ্ণ ৰাজপুতনাৰ ৰাজ্য। তাৰপিছত আমি আছিলে গুজৰাট। গুজৰাটৰ বিষয়েও আমি এতিয়া পঢ়ি আছিলোঁ উত্তৰ আৰু পশ্চিম ভাৰত। ৰাজপুতনাক আমি পালোঁ, তাৰপিছত আমি গুজৰাট পাম। এতিয়া কাম্বে আৰু ব্ৰুচ বন্দৰৰ দ্বাৰা পৰিবেষ্টিত হৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সততে সক্ৰিয় হৈ থকা গুজৰাট এখন অতি সমৃদ্ধিশালী ৰাজ্য আছিল। 1297 খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজীয়ে গুজৰাট জয় কৰিছিল আৰু এজন গভৰ্ণৰৰ অধীনত গুজৰাটখন ৰাখিছিল। তাইমুৰৰ ভাৰত আক্ৰমণৰ সময়ত সৃষ্টি হোৱা বেমেজালিৰ ফলত সুযোগ লৈ গুজৰাটে
গুজৰাটৰ গভৰ্ণৰ জফৰ খানে আনুষ্ঠানিকভাৱে 1407 খ্ৰীষ্টাব্দত মুজাফৰ শ্বাহ নাম লৈ নিজৰে স্বাধীনতা ঘোষণা কৰি স্বাধীন গুজৰাটৰ চুলতান হিচাপে পৰিগণিত হৈছিল। এওঁৰ নাতিয়েক আছিলে আহমদ শ্বাহ, 1411 চনত তাজত ৰজা হৈছিল আৰু এওঁ বিখ্যাত আহমদনগৰ স্থাপন কৰিছিল। এই ৰাজ্যৰ শাসকসকলে প্ৰায়ে ৰাজপুতসকলৰ লগত যুদ্ধত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল আৰু এওঁ মালোৱা, আছিচগড়, ৰাজপুতনা আৰু অন্যান্য চুবুৰীয়া ৰাজ্যৰ ৰজাসকলক পৰাস্ত কৰিছিল আৰু 30 বছৰ কাল শান্তিপূৰ্ণভাৱে ৰাজত্ব কৰিছিল। প্ৰথমতে আমি পালোঁ জাফৰ খাঁৰ কথা পালোঁ। আলাউদ্দিন খিলজীয়ে দখল কৰিছিলে। তাৰপিছত দিল্লীৰ বেমেজালিৰ বিশৃংখলতাৰ সুযোগ লৈ জফৰ খানে স্বাধীনতা ঘোষণা কৰিছিলে আৰু এওঁ মালৱ, আছিচগড়, ৰাজপুতনা আদি অন্যান্য ওচৰ চুবুৰীয়া ৰাজ্যৰ শাসনকৰ্তাসকলৰ লগত পৰাস্ত কৰিছিল আৰু 30 বছৰ কাল শান্তিপূৰ্ণভাৱে ৰাজত্ব কৰিছিল আৰু এটা সুশৃংখলিত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল বুলি ক'ব পাৰি। গুজৰাটৰ চুলতানসকলৰ লগত পৰ্তুগীজসকলৰ প্ৰায়ে বিবাদ হৈছিল যদিও এই শাসনকৰ্তাসকলে গুজৰাটৰ পৰা পৰ্তুগীজসকলক বিতাড়িত কৰিবলৈ সক্ষম হোৱা নাছিল। 1459 গুজৰাটৰ চুলতান পদত অৱস্থিত হোৱা আহমদ শ্বাহৰ নাতি আছিল মামুদ বাঘেৰা আৰু এওঁ গুজৰাটৰ আটাইতকৈ শক্তিশালী তথা উল্লেখযোগ্য শাসক আছিল। নিচেই কম বয়সতেই সকলো ধৰণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ শাসনৰ বাঘজৰী হাতত লৈ তেওঁ স্বাধীনভাৱে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। তেওঁ 53 বছৰ কাল সফলভাৱে ৰাজত্ব কৰিছিল বুলি আমি জানিব পাৰোঁ আৰু তেওঁৰ নাতি বাহাদুৰ শ্বাহে গুজৰাটৰ অন্তিমজন শক্তিশালী বা উল্লেখযোগ্য ৰজা আছিল। অৱশেষত 1572 খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে গুজৰাট জয় কৰি মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল আৰু তেনেদৰে আকবৰৰ দিনতেই স্বাধীন গুজৰাট ৰাজ্যৰো অৱসান ঘটিছিল। তাৰপিছত আমি জানিব পাৰোঁ কাশ্মীৰ। দিল্লীৰ চুলতানসকলে কেতিয়াও কাশ্মীৰৰ কোনো সমস্যাত কোনো ঘটনাৰ লগত তেওঁলোকে ইণ্টাৰফেয়াৰ কৰা নাছিল। তেওঁলোকে তাত হস্তক্ষেপ কৰা নাছিল আৰু লগতে তেওঁলোকে নিজৰ দিল্লী চুলতানেটৰ অধীনত কাশ্মীৰক আনিবলৈও অন্তৰ্ভুক্ত কৰিবলৈও চেষ্টা কৰা নাছিল। শ্বাহ মিৰ্জা নামৰ এজন লোকে কাশ্মীৰৰ আগৰ হিন্দু ৰজা আছিলে কাশ্মীৰত, তেওঁৰ পৰা শাসনভাৰ কাঢ়ি লৈ 1339 খ্ৰীষ্টাব্দত শামছুদ্দিন শ্বাহ নাম লৈ কাশ্মীৰৰ ৰাজপাটত বহিছিল। তেওঁৰ পিছত আন দুজন শক্তিশালী শাসক আছিল শ্বাহাবুদ্দিন আৰু চিকন্দৰ। এইখিনি সময়ত তাইমুৰৰ ভাৰত আক্ৰমণ চলিছিল যদিও কাশ্মীৰখন ৰক্ষা পৰিছিল। এইখিনিৰ পৰা আমি ধৰিব পাৰিলোঁ যে কাশ্মীৰক কেতিয়াও মোগলসকল বা চুলতানসকলে নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব যদিও বিচৰা নাছিলে, বিশেষকৈ চুলতানসকলে বিচৰা নাছিলে, হিন্দু ৰজাৰ শাসন আছিলে আৰু তাৰপিছত শ্বাহ মিৰ্জা নামৰ এজন মুছলমান লোকে হিন্দু ৰজাৰ পৰা শাসন ব্যৱস্থা কাঢ়ি লৈ 1339 খ্ৰীষ্টাব্দত শামছুদ্দিন শ্বাহ নাম লৈ কাশ্মীৰৰ ৰাজপাটত বহিছিল বুলি আমি গম পাওঁ। তেতিয়াৰ পৰা মুছলমান শাসন আৰম্ভণি হৈছিল। তেওঁৰ পিছত আন দুজন শক্তিশালী শাসক আছিল শ্বাহাবুদ্দিন আৰু চিকন্দৰ। এইখিনি সময়ত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল যদিও কাশ্মীৰ কোনো ক্ষতি কৰিব পৰা নাছিল বা কৰিবলৈ বিচৰাও নাছিল। কিন্তু কাশ্মীৰ এতিয়াও স্বাধীন হৈয়ে আছিল। এওঁলোকৰ অকৰ্মণ্য উত্তৰাধিকাৰীসকলে শাসনভাৰ বিষয়াবৰ্গৰ হাততে এৰি দিছিল আৰু বিলাসী জীৱন যাপন আৰম্ভণি কৰিছিল। 1561 খ্ৰীষ্টাব্দত এই বংশৰ শেষ চুলতানজনক আঁতৰাই খাজী শ্বাহ নামৰ এজন লোকে কাশ্মীৰৰ সিংহাসনত আৰোহণ কৰিছিল। ইতিমধ্যে মোগল সম্ৰাটৰ আকবৰৰ বশ্যতা স্বীকাৰ কৰি কাশ্মীৰে আকবৰৰ দিনতেই মোগল সাম্ৰাজ্যৰ অধীনস্থ হৈছিল, লগে লগে স্বাধীনতা হেৰুৱাই পেলাইছিল। ইয়াৰ পিছত আছিলে হিন্দু প্ৰদেশ। ভাৰতবৰ্ষৰ পশ্চিম সীমান্তত অৱস্থিত এখন উল্লেখযোগ্য প্ৰদেশ হৈছে হিন্দু প্ৰদেশ আৰু এই প্ৰদেশখনেই পুৰণি দিনৰ পৰাই ভাৰতৰ ৰাজনীতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছিল, কাৰণ এই প্ৰদেশখন আছিলে ভাৰতৰ সীমাত। 712 খ্ৰীষ্টাব্দত মহম্মদ বিন কাছিমে প্ৰথমবাৰৰ বাবে সিন্ধুত বামুন ৰজা আছিলে দাহিৰ, তেখেতক পৰাস্ত কৰি মুছলমানসকলৰ শাসন প্ৰৱৰ্তন কৰিছিল। তাৰপিছত আহিছিল
চামুৰাই, তাৰপিছত আহিছিলে সুমিৰা। সুমিৰাই দশম শতিকাত সিন্ধুত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ৰাজ্য দাবাল আৰু মাক্ৰান তেওঁলোকৰ ৰাজ্য দাবাল আৰু মাক্ৰান হিমালয় বিস্তৃত হৈ আছিল হিন্দু মানে এই সুমিৰাসকলৰ। কচ্ছ বন্দৰৰ কিছু অংশও নিজৰ অধীনত তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছিল। খোৱাৰিজমৰ শাসক জালাউদ্দিন মাংবাৰিনীয়ে সুমিৰা ৰাজ্যবোৰৰ চেঞ্চাৰক পৰাস্ত কৰি দাবাল আৰু দমৰিলা অধিকাৰ কৰিছিল। দিল্লীৰ শাসক ইলতুৎমিছৰ শাসনকালত উজিৰ নিজামুল মুল্ক জুনেইদীয়ে এই অঞ্চল অধিকাৰ কৰিছিল আৰু ইয়াৰ শাসক চেঞ্চাৰক ইলতুৎমিছৰ ৰাজ্যসভালৈ পঠিয়াই দিছিল। আমি কথাটো গম পালোঁ যে ইলতুৎমিছৰ দিনত আকৌ দিল্লী চুলতানেটৰ অধীনস্থ হৈছিল হিন্দু প্ৰদেশখন। পিছত ছাম্মাই 1051 খ্ৰীষ্টাব্দত সুমিৰাক সিংহাসনৰ পৰা আঁতৰাই নিজে শাসনত অধিষ্ঠিত হৈছিল আৰু এই বংশটোৱে প্ৰায় 175 বছৰ কাল ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। আমি জানিব পাৰোঁ যে চাচানামত উল্লেখ থকা মতে এই ছাম্মা বংশটোৱে মহম্মদ বিন কাছিমৰ হিন্দু আক্ৰমণৰ সময়ৰ আগতে 712 খ্ৰীষ্টাব্দৰ আগৰ পৰাই এই প্ৰদেশত বসবাস কৰি আছিল। তেওঁলোকে প্ৰকৃততে ৰাজপুতসকলৰ বংশধৰ আছিল আৰু পৰৱৰ্তী সময়ত ইছলাম ধৰ্মলৈ তেওঁলোকে ধৰ্মান্তৰিত হৈছিল। ফিৰোজ শ্বাহ তুগলকে 1360 খ্ৰীষ্টাব্দৰ পৰা 1262 খ্ৰীষ্টাব্দলৈকে ঠাট্টা, জামজোনা আৰু বানবানিয়া আক্ৰমণ কৰোঁতে 1360 পৰা 1362 খ্ৰীষ্টাব্দলৈ ঠাট্টাৰ, জামজামা আৰু বানবানিয়া আক্ৰমণ কৰোঁতে জামে স্বাধীনতা ঘোষণা কৰিছিল। জামে ফিৰোজ শ্বাহ তুগলকৰ বশ্যতা মানি লৈছিল। কিন্তু 1388 খ্ৰীষ্টাব্দত ফিৰোজ শ্বাহৰ মৃত্যুৰ পিছত তেওঁলোকে চুলতানীৰ অধীনতা দলিয়াই পেলাইছিল আৰু জাম তুগলকৰ অধীনত নিজৰ স্বাধীনতা ঘোষণা কৰিছিল। এই বংশৰ ৰজাবোৰে গুজৰাটৰ লগত সুসম্বন্ধ বজাই ৰাখিছিল আৰু বিয়া-বাৰুৰ সম্পৰ্কও স্থাপন কৰিছিল। আৰু এই বৈবাহিক সম্পৰ্কৰ ফলস্বৰূপে ৰজা হোৱা মালাবাৰ গুজৰাটৰ মামুদ বাঘেৰা এজন উল্লেখযোগ্য শাসনকৰ্তা আছিল। আৰু এই মামুদ বাঘেৰাই হিন্দুৰ বিখ্যাত শাসক জাম নাছিৰুদ্দিনক বিবাদত সহায় কৰিছিল। এই বৈবাহিক সম্বন্ধৰ দোহাই দি গুজৰাটৰ উল্লেখযোগ্য শাসনকৰ্তা মামুদ বাঘেৰাই সিন্ধুৰ জাম শাসক নাছিৰুদ্দিনক বিপদত সহায় কৰিছিল। মুলতানৰ ৰজা চুলতান হুছেইনৰ লগতো হিন্দুৰ সুসম্পৰ্ক আছিল। পাৰস্যৰ খানসকলৰ উত্তৰাধিকাৰী আৰগানে নাছিৰুদ্দিনক সকিয়নি দি আছিল আক্ৰমণৰ কাৰণে। আৰু যদিও নাছিৰুদ্দিনৰ মৃত্যুৰ পিছতহে 16শ শতিকাত আৰগানসকলে হিন্দু প্ৰদেশত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত মোগল সম্ৰাট আকবৰৰ দিনত 1590 খ্ৰীষ্টাব্দত হিন্দু প্ৰদেশখন মোগল সাম্ৰাজ্যৰ অধীনস্থ হৈছিল। এইখিনি আছিল আমাৰ উত্তৰ আৰু পশ্চিম ভাৰত, বিশেষকৈ ৰাজপুতনা আমি পালোঁ, ইয়াত গুজৰাট পালোঁ, কাশ্মীৰ পালোঁ আৰু লগতে আমি পালোঁ হিন্দু প্ৰদেশ। এইকেইখনৰ বিষয়ে আমি কিছু কথা গম পাবলৈ পাৰিলোঁ। আমি পিছত আকৌ সামৰণিত কিছু কথা ক'ম। তাৰ আগতে আমি কৈ লৈছোঁ এই যে আঞ্চলিক ৰাজ্যবোৰ উত্থান হৈছিল, এই ৰাজ্যবিলাকৰ বৈশিষ্ট্য কেনেকুৱা আছিলে, চাৰিত্ৰিক বা কেৰেক্টাৰিষ্টিক্সবোৰ কেনেকুৱা আছিলে। প্ৰথমতে আমি ক'ব পাৰোঁ যে 1300 পৰা 1500 খ্ৰীষ্টাব্দত সাধাৰণতে দিল্লী চুলতানেটৰ অধীনত যিবোৰ ৰাজ্য উত্থান হৈছিলে সেই ৰাজ্যবোৰৰ মাজত কেতিয়াও সদ্ভাৱ নাছিল আৰু হিন্দু আৰু মুছলমান ৰাজ্যবিলাকৰ মাজত সদায় বিৰোধ আছিলে, বিবাদ আছিলে। আৰু লগতে মুছলমান ৰাজ্যসমূহৰ মাজতো বিবাদ আছিলে, লগতে হিন্দু ৰাজ্যসমূহৰ মাজতো বিবাদ আছিলে। এই বিবাদসমূহ হিন্দু আৰু মুছলমান ৰাজ্যৰ মাজত থকা বিবাদতকৈ বেছি আছিলে। গতিকে আমি ক'ব পাৰোঁ যে এই বিবাদসমূহ যে হৈছিলে, এই বিবাদসমূহ ধৰ্মৰ ভিত্তিত কিন্তু হোৱা নাছিলে। এইবিলাক মেইনলি ৰাজনৈতিক ক্ষেত্ৰতহে বিবাদসমূহ হৈছিলে। কিবা ঘটনা বা পৰিস্থিতিত পৰি পেলাইহে এই
বিবাদবোৰ হৈছিলে আৰু লগত মিত্ৰতাও হৈছিলে তেওঁলোকৰ। এই মিত্ৰতাও কিন্তু হিন্দু ধৰ্মলৈ বা মুছলমান ইছলাম ধৰ্ম লৈ পেলাই হোৱা নাছিলে। এই ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্মৰ কোনো মানে ইয়াতে প্ৰভাৱেই নাছিলে বা কোনো ৰোলেই নাছিলে। এই ৰাজনৈতিক মিত্ৰতা বা ৰাজনৈতিক শত্ৰুতাৰ কাৰণে ধৰ্মৰ কোনো ৰোল নাছিলে। পৰিস্থিতিহে তেওঁলোকক এইবিলাক কৰিবলৈ বাধ্য কৰাইছিলে। তাৰপিছত আমি এটা কথা ক'ব পাৰোঁ যে এই ৰাজ্যসমূহৰ ৰাজনীতি বিশেষভাৱে যদিও আঞ্চলিকভাৱে তেওঁলোকে ৰাজ্য বিস্তাৰ কৰিছিলে, কিন্তু তেওঁলোকৰ ৰাজ্যবিলাক অতি তললৈ অতি বেছ লেভেললৈ মানে ৰাজ্যবোৰৰ অতি বেছ লেভেললৈ তেওঁলোকে এই ৰাজ্যবিলাক তেওঁলোকে পৰিচালিত কৰিছিলে। তাৰপিছত আমি গম পাব পাৰোঁ যে আঞ্চলিক শক্তিসমূহৰ অধীনত শাসিত ৰাজ্যসমূহৰ বেছিভাগ ঠাইয়ে আছিল তেওঁলোকৰ নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু আঞ্চলিক ৰাজ্যসমূহৰ অধীনত যিবোৰ ঠাই আছিল সেই ঠাইবিলাক তেওঁলোকৰ অধীনত তেওঁলোকে ৰাখি থৈছিল। ভালদৰে তেওঁলোকে পৰিচালিত কৰিছিল। অকল যে কেন্দ্ৰই পৰিচালিত কৰিছিল এনেকুৱা নহয়, তেওঁলোকৰ তলতীয়া অতি বেছ লেভেলতো ভেটিটো তেওঁলোকে সফলভাৱে সমানভাৱে তেওঁলোকে পৰিচালিত কৰিছিল। তাৰপিছত আমি গম পাব পাৰোঁ যে তথাপিতো তেওঁলোকৰ প্ৰভাৱ কিছুমান ঠাইত বেছি আছিল। আঞ্চলিক শক্তিসমূহৰ কেন্দ্ৰৰ কিছুমান ঠাইত প্ৰভাৱবোৰ বেছি আছিল আৰু কিছুমান ঠাইত প্ৰভাৱবোৰ কম আছিল। যিবিলাক ঠাইত প্ৰভাৱ বেছি আছিল সেইবিলাকত যিবোৰ কৰ বিষয়া আছিল, সেই কৰ বিষয়া বা অফিচাৰ্ছ বা নবুল বিষয়াসকলে বা জমিদাৰসকলে কৃষকৰ পৰা ডাইৰেক্টলি মানে প্ৰত্যক্ষভাৱে কৰ সংগ্ৰহ কৰিছিল আৰু সেইকাৰণে ৰাজ্যৰ লগত কেন্দ্ৰীয় শাসনৰ লগত এই ঠাইবিলাকৰ যথেষ্টখিনি নিয়ন্ত্ৰণ আছিল। দ্বিতীয়তে স্থানীয় নেতাসকলে যেতিয়া কৰ সংগ্ৰহ কৰিছিল, সেই কৰ সংগ্ৰহ কৰোঁতে তেতিয়াও তাতে সেইবোৰ ঠাইতো আপোনাৰ যথেষ্টখিনি নিয়ন্ত্ৰণ আছিল। যদিও কিছুমান ঠাইত শাসকসকলে উপহাৰ পাইছিল, আৰু কিছুমানৰ পৰা ট্ৰিবিউট বা উপহাৰ পাইছিল। সেইবিলাকত কিন্তু শাসন ব্যৱস্থা কিছু মানে প্ৰেছাৰ মানে নিয়ন্ত্ৰণ কিছু কম আছিল বুলি আমি ক'ব পাৰোঁ। তাৰপিছত ইয়াতে আছিলে আৰু এটা বৈশিষ্ট্য আছিলে, নবুলছবিলাক আছিলে বা জমিনদাৰবিলাক, বিষয়া বা জমিদাৰসকল আছিলে। এতিয়া আঞ্চলিক ৰাজনীতিত ১৩00ৰ পৰা ১৫00 শতিকাত যিবোৰ বিষয়াবৰ্গই যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, এই লোকসকল হিন্দুও হ'ব পাৰে বা মুছলমানো হ'ব পাৰে। এই বিষয়া বা জমিনদাৰসকল হিন্দু বা মুছলমান উভয় শ্ৰেণীৰ লোকেই হ'ব পাৰিছিল। তেওঁলোকে ডাঙৰ ডাঙৰ উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকে বিশেষকৈ খানী আৰাম, খানী মুৱাজ্জাম, মহাপাত্ৰ, ধীপাত্ৰ ইত্যাদি উপাধি গ্ৰহণ কৰিছিল। এই বিষয়াসকলে তেওঁলোকৰ বেতন হিচাপে ইক্তা বা ৰেভিনিউ এছাইনমেণ্ট, ইক্তা মানে কিছু মাটি বাৰী তেওঁলোকে লাভ কৰিছিল। তাৰ বিপৰীতে তেওঁলোকে ৰাজ্যৰ আইন শৃংখলা আৰু কৰ সংক্ৰান্ত আদি সকলো বিষয়ত তেওঁলোকে চকু কৰিব লাগিছিল আৰু প্ৰয়োজনত ৰজাক সৈন্যবাহিনীও যোগান ধৰিব লাগিছিল। গতিকে তেওঁলোকৰ পদবীবোৰ আমি জানো, তেওঁলোকৰ পদবীবোৰ বংশানুক্ৰমিক নাছিল। তেওঁলোকৰ পদবীবোৰ মেইনলি নিয়ন্ত্ৰিত হৈ আছিলে ৰজাৰ সন্তুষ্টি আৰু ৰজা সন্তুষ্টিৰ ওপৰত। গতিকে যদিও তেওঁলোকৰ পদবীবোৰ বংশানুক্ৰমিক নাছিল আৰু ৰজাৰ সন্তুষ্টিৰ ওপৰতে তেওঁলোকৰ পদবীবোৰ চলি আছিল, কিন্তু পিছলৈ পদবীবোৰ বংশানুক্ৰমিক হিচাপেহে পৰিচালিত হৈছিল। আৰু বিশেষভাৱে আমি জানিব পাৰোঁ কিয়নো এই বিষয়াবৰ্গ যথেষ্টখিনি শক্তিশালী হৈ গৈছিল আৰু এওঁলোকে আল্টিমেটলি ৰাজকাৰ্যত আনকি ৰজাৰ সিংহাসনত আৰোহণ কৰা, সিংহাসনৰ পৰা নামি যোৱা আদি কাৰ্যতো তেওঁলোকে হস্তক্ষেপ কৰিব পৰা হৈছিল। আৰু তেনেদৰে চুলতানেট পিৰিয়ডৰ এই আঞ্চলিক ৰাজ্যসমূহত ৰাজনীতিক ক্ষেত্ৰত সামন্তবাদী চৰিত্ৰ এটা ফুটি ওলাইছিল। যিহেতু এই লেণ্ডেড এৰিষ্টক্ৰেচি বা নবলছ বা বিষয়া বা জমিদাৰসকলৰ নিজৰ সৈন্য বাহিনী আছিল, গতিকে তেওঁলোকে ৰজাসকল তেওঁলোকৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰশীল হ'বলগীয়া হৈছিল। আৰু ইয়াৰে সুবিধা লৈ এই শ্ৰেণীৰ লোকে ৰজা সিংহাসনত উঠা নমাৰ পৰা যথেষ্টখিনি নিয়ন্ত্ৰণ কৰিব পৰা হৈছিল। আৰু তাৰমানে ইয়াকে বুজাব পাৰিছে তেওঁলোকে কিং মেকাৰৰ ভূমিকা লৈছিল।
তেনেদৰে যিবোৰ দুৰ্বল ৰজা আছিল সেই ৰজাবিলাকে এই শ্ৰেণীৰ বিষয়া জমিদাৰৰ হাতৰ পুতলা স্বৰূপ হৈ গৈছিল। আৰু ইয়াতে সেইকাৰণে ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে চুলতানী পিৰিয়ডৰ আঞ্চলিক শক্তিসমূহৰ এটা সামন্তবাদী চৰিত্ৰ ফুটি উঠিছিল। তাৰপিছত আছিলে এই যে এৰিষ্ট্ৰক্ৰেচিৰ কথা ক'লোঁ বা জমিদাৰসকলৰ কথা ক'লোঁ বা অভিজাততন্ত্ৰৰ কথা ক'লোঁ, তেওঁলোকে যথেষ্টখিনি যিহেতু গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকক দুই ধৰণত ভাগ কৰা হৈছিল। লেণ্ডেড এৰিষ্ট্ৰক্ৰেচি বা জমিদাৰসকল আছিলে যিবিলাক আছিলে সীমান্তত থকা, আৰু এবিধ আছিলে জমিদাৰ, তেওঁলোক আছিলে কেন্দ্ৰত, মানে আঞ্চলিক শক্তিসমূহৰ কেন্দ্ৰস্থলত বসবাস কৰা। এই প্ৰথম শ্ৰেণীটো সীমান্তত থকা শ্ৰেণীটোৱে কেন্দ্ৰত যি বংশৰে ৰজা হওক বা নহওক বা চুলতানে হওক, তেওঁলোকে নিজৰ অনুগত্য সদায় কেন্দ্ৰৰ ওপৰত ৰাখিছিল। আৰু দ্বিতীয়টো আছিলে আপোনাৰ ৰাজ্যৰ মূল ভাগত থকা জমিদাৰসকল আছিলে প্ৰচণ্ড চাপৰ মাজত আছিলে, তেওঁলোকৰ দায়িত্ব বহুত আছিলে। সেইকাৰণে তেওঁলোকে যথেষ্টখিনি নিৰাপত্তাৰ মাজত থাকিব লাগিছিল। আঞ্চলিক ৰাজ্যসমূহৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে শাসকসকল ইয়াৰ স্থানীয় লোক নাছিল, আৰু সেইটোৱে এটা তেওঁলোকৰ ডিছএডভান্টেজ আছিল। যিহেতু স্থানীয় লোক নাছিল, তেওঁলোকক প্ৰথম অৱস্থাত দিল্লী চুলতানসকলে তেওঁলোকক নিয়োগ কৰিছিল। আকৌ এই চুলতানসকলে নিয়োগ কৰা এই বিষয়াসকলৰ উত্তৰাধিকাৰীসকলেই চুলতানসকলৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল। আৰু সেইকাৰণে তেওঁলোকে এই ৰজা বা চুলতানসকলে আঞ্চলিক স্থানীয় জমিনদাৰ, স্থানীয় বিষয়া, স্থানীয় লোকসকলৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰশীল হ'ব লগা হৈছিল। এইকাৰণে এই ক্ষেত্ৰত শাসক আৰু বিষয়া কৰ্মচাৰী অভিজাতসকলৰ মাজত থকা সুসম্পৰ্কহে আঞ্চলিক শক্তি ৰাজ্য শাসন সফল কৰাত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। মুছলমান আক্ৰমণ আৰু ৰাজপুতনাত থকা বিভিন্ন জাতিৰ মাজত মুছলমান আক্ৰমণ হৈছিল ৰাজপুতনাত, আৰু লগতে ৰাজপুতনাত থকা বিভিন্ন সৰু সৰু জাতিবিলাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাজপুতসকলৰ সোঁত বৈছিল মালৱ আৰু গুজৰাটলৈ। গতিকে তেওঁলোকে ৰাজপুতসকলৰ বেছিভাগেই এই আঞ্চলিক ৰাজ্যবিলাকত ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু সেইকাৰণে ইয়াৰ শাসকসকলে এই ৰাজপুতসকলৰ যিটো সোঁত আছিলে, মাইগ্ৰেশ্যন আছিলে, সেইটোক যথেষ্টখিনি প্ৰতিহত কৰিব বা বাধা দিবলৈ চেষ্টা কৰিবলগীয়া হৈছিল। গুজৰাটত চুলতান প্ৰথম আহমদ শ্বাহে ৱাণ্টা ছিষ্টেম প্ৰৱৰ্তন কৰি প্ৰশাসনত যথেষ্টখিনি সা-সলনি কৰিছিল। ৱাণ্টা ছিষ্টেম প্ৰৱৰ্তন কৰিছিলে প্ৰথম আহমদ শ্বাহে। তেনেদৰে বংগদেশতো বখতিয়াৰ খিলজীয়ে ৰাজ্যখনৰ মাটিবোৰ তেওঁৰ সামৰিক নেতাবোৰৰ হাতত গোটাই দিয়াৰ লগতে পৰিচালনাৰ দায়িত্বও দিছিল। আৰু তেনেদৰে ইয়াৰ ফলত সামৰিক বিষয়াবিলাকৰ পৰাই মুক্তি নামৰ এক শ্ৰেণীৰ বিষয়াৰ সৃষ্টি হৈছিল। তাৰ উপৰি চুফি আৰু উলেমাসকলেও গাঁওসমূহত নিজৰ বসতি স্থাপন কৰিছিল আৰু মুছলমানৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বিনিময়ত চুলতানসকলে চুফি বা উলেমাসকলক যথেষ্টখিনি অনুদান আগবঢ়াইছিল। দৰাচলতে দিল্লী চুলতানীৰ উত্তৰাধিকাৰী হিচাপে আঞ্চলিক শক্তিসমূহৰ উত্থান ঘটিছিল, আৰু দিল্লী চুলতানৰেই গভৰ্ণৰসকলক তাতে নিয়োগ কৰা হৈছিল, আৰু পৰৱৰ্তী কালত তেওঁলোকে স্বাধীনতা ঘোষণা কৰিছিল। ইয়াৰ পিছত আহিছিলে ছাকচেছৰ ইছ্যু বা উত্তৰাধিকাৰী সূত্ৰ। আমি জানো যে ইছলামত যিহেতু বেছিখিনি আঞ্চলিক শক্তিৰ বেছিখিনি শাসকেই ইছলাম ধৰ্মীয় আছিল বেছিখিনিয়ে, আৰু ইছলামত যিহেতু কোনো ধৰণৰ ৰাজপথত বহাৰ উত্তৰাধিকাৰী কোনো বিশেষ নিয়ম নাছিল, সেইবাবে ৰাজপথত বহিবলৈ ইলেকশ্যন হৈছিল, নিৰ্বাচন হৈছিল, কেতিয়াবা নমিনেশ্যন দিছিল বা মনোনয়ন কৰা হৈছিল, আৰু কেতিয়াবা বংশানুক্ৰমিক তথা হেৰিডিটেৰী ছিষ্টেমত তেওঁলোকৰ শাসন কাৰ্য চলি আছিল। এই ক্ষেত্ৰত কিন্তু শক্তি, ক্ষমতা আৰু ষড়যন্ত্ৰ আছিলে মূল বিষয়। তেনেদৰে মুছলমানেই হওক বা হিন্দুৱে হওক কোনো ধৰণৰ নিৰ্দিষ্ট উত্তৰাধিকাৰী নিয়ম নাছিল, আৰু সেইকাৰণে ষড়যন্ত্ৰ কৰি পেলাই তেওঁলোকে শাসনত বহিব লগা হৈছিল। আৰু মহিলাসকলেও এই ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি আমি ক'ব পাৰোঁ। বংশানুক্ৰমিক নীতিৰ সলনি মালৱাত নমিনেশ্যন বা মনোনয়ন নীতি প্ৰচলিত হৈছিল। জৌনপুৰত শক্তি আছিল ৰাজতন্ত্ৰৰ মূল ভেটি। গুজৰাটত ৰজা হোৱাৰ বাবে 2-3জনৰ মাজত প্ৰতিযোগিতা হৈছিল। তেনেদৰে বংগদেশতো মন্ত্ৰী বিষয়াসকলে ৰজা ভঙা পতা কৰিব পাৰিছিল। ৰাজপুতনাত ৰজা হোৱাৰ বাবে বংশানুক্ৰমিক নীতিৰো কোনো ধৰণৰ সঠিক প্ৰয়োগ হোৱা নাছিল, কিয়নো অলৰেডি ৰজা হোৱাৰ
এজন ৰজা মৃত্যু হোৱাৰ পিছত ৰাজকোঁৱৰজনক কেতিয়াবা ৰজা নাপাতি পেলাই বেলেগ এজন লোককো ৰজা পতা হৈছিল। কাশ্মীৰত কোনো উত্তৰাধিকাৰী সূত্ৰ প্ৰচলন নাছিল। ৰাজপাটত বহাৰ বাবে যুদ্ধ কৰিবলগীয়া হৈছিল। তেনেদৰে অসমতো দুজন গুৰুত্বপূৰ্ণ বিষয়া বৰগোহাঁই আৰু বুঢ়াগোহাঁই ৰজাৰ মনোনয়নৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। উৰিষ্যাত প্ৰথম অৱস্থাত বংশানুক্ৰমিক নীতি সফলভাৱে ৰূপায়ণ কৰা হৈছিল, যদিও পিছলৈ ই নোহোৱা হৈ গৈছিল। তাৰ পিছত আছিলে এই আঞ্চলিক শক্তিসমূহৰ দিল্লী চুলতানেটৰ নিচিনা কোনে স্বীকৃতি দিব লাগিব, কোনোবা এজনে মুছলমান ৰাজ্যসমূহক বিশেষকৈ কোনে স্বীকৃতি দিছিলে, আইনগত স্বীকৃতি কোনে দিছিলে? ৰজা আছিল ৰাজতন্ত্ৰৰ উচ্চ শিখৰ, আমি জানো সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ইছলাম ধৰ্মত চুলতানক ৰাষ্ট্ৰৰ কোনো আইনগত মুৰব্বী বুলি কোৱা নাছিল, কিয়নো বাগদাদত থকা খালিফাহে ইছলামৰ ৰাজনৈতিক আৰু ধৰ্মীয় ক্ষেত্ৰৰ মুৰব্বী আছিল। আৰু গতিকে দিল্লী চুলতান বা আঞ্চলিক শক্তি মুছলমান ৰাজ্যসমূহকো খালিফাই স্বীকৃতি দিব লাগিছিল। কেতিয়াবা বাগদাদৰ পৰা বহুত দূৰত অৱস্থিত হ'লে সেই ৰজাজনক স্বীকৃতি দিব পাৰিছিল উলেমা বা চুফি সন্যাসীসকলে। সেইকাৰণে এই আঞ্চলিক ৰাজকাৰ্যসমূহতো ৰাজনীতিটো চুফি আৰু উলেমাসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল। দিল্লী চুলতানীৰ লগতে আঞ্চলিক শক্তিসমূহে বাগদাদৰ চুলতানৰ নামত খুতবা পাঠ কৰিব লাগিছিল, মুদ্ৰাত চুলতানৰ মোহৰ মাৰিব লাগিছিল, আদি ধৰণৰ কাম কিছুমান কৰি আইনগতভাৱে স্বীকৃতি লাভ কৰিব লাগিছিল। লগতে অৰ্থডক্স মুছলমানসকলৰ মতামতৰ বাবে মালোৱা আৰু গুজৰাট জৌনপুৰৰ শাসকসকলে আইনী অনুমোদন লাভ কৰাৰ বাবে উলেমা, বিশেষভাৱে গুজৰাট জৌনপুৰ আৰু মালোৱাৰ শাসনকৰ্তাসকলে বিশেষভাৱে উলেমা আৰু চুফিসকলৰ অনুমোদন ল'বলৈ বা স্বীকৃতি পাবলৈ বাধ্য হৈছিল। আৰু তাৰ ফলত এওঁলোকক ইন ৰিটাৰ্ণ বিনিময়ত চুফি উলেমাসকলক মাটি বাৰী দি পেলাই উচ্চ পদবীত নিয়োগ কৰিছিল। চুলতানসকলে এই চুফি সন্যাসীসকলৰ বাসস্থানো প্ৰায় পৰিদৰ্শন কৰিছিল। বংগৰ শাসকে প্ৰথমবাৰৰ বাবে নিজৰ মুদ্ৰাত খালিফাৰ নাম খোদিত কৰিছিল। সেই সময়ত চুফি সন্যাসীসকলৰ যথেষ্ট সন্মান আৰু প্ৰতিপত্তি আছিল। সেইবাবে শাসকসকলে মুছলমান সন্যাসীসকলৰ লগতে হিন্দু ব্ৰাহ্মণ পুৰোহিতসকলকো মাটি বাৰী দান কৰিছিল, যাতে তেওঁলোকৰ শাসন কাৰ্যত এওঁলোকে যথেষ্টখিনি সহায় কৰিব পাৰে আৰু সদায় পজিটিভ ছাপৰ্টত থাকে। তেনেদৰে উৰিষ্যাত প্ৰভু জগন্নাথকেই প্ৰকৃত শাসনকৰ্তা বুলি ধৰা হৈছিল, যাৰ বাবে ব্ৰাহ্মণ পুৰোহিতসকলৰ ৰাজনৈতিক ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল। শেষত আমি যিখিনি বস্তু এতিয়ালৈ পঢ়িলোঁ, তাৰ পৰা আমি এইখিনিকে ক'ব পাৰোঁ, আঞ্চলিক শক্তিসমূহৰ উত্থান হৈছিলে বিশেষকৈ দিল্লীৰ চুলতানীৰ পতনৰ সময়ত উত্থান হৈছিলে, বিশেষকৈ জৌনপুৰ, মালোৱা, গুজৰাট, অসম, কাশ্মীৰ, সিন্ধু প্ৰদেশ আদি ইত্যাদি বহুতকেইখন ঠাইৰ, ৰাজপুতনা আদি বহুতকেইখন, বংগদেশ আদি বহুতকেইখন ঠাইৰ উত্থান হৈছিলে। আৰু এইবিলাকত অলৰেডি কিছুমান আগৰ পৰাই স্বাধীনভাৱেই ৰাজ্য চলি আছিলে, ৰাজনীতি চলি আছিলে, আৰু কিছুমান দিল্লী চুলতানৰ অধীনতাৰ পৰা ওলাই আহি স্বাধীন হৈছিলে। গতিকে আমি দুই ধৰণৰ ৰাজ্যৰ কথা ইয়াতে গম পাবলৈ পাৰিলোঁ। আৰু কিন্তু তথাপিতো সকলো ৰাজ্যই, যদিও দিল্লী চুলতানেটৰ লগত বিবাদ আছিলে, যদিও তেওঁলোকে সুসম্বন্ধ বজাই ৰাখিবলৈ বিচাৰিছিলে, আৰু পৰাপক্ষত আঞ্চলিক ৰাজ্যসমূহৰ মাজত যদিও কোনো সমিলমিল নাছিল, তেওঁলোকে মাজত যদি বিবাদ চলিছিলে, যুদ্ধ চলিছিলে, যদিও তেওঁলোকে নিজৰ মাজত ভালদৰে চলি যাবলৈ চেষ্টা কৰিছিল। অৱশেষত ক'ব পাৰোঁ যে আঞ্চলিক ৰাজ্যবোৰ যদিও দিল্লী চুলতানীৰ উত্তৰাধিকাৰী হিচাপে পৰিগণিত হৈছিল, কিন্তু ই প্ৰকৃততে সত্য নাছিল বুলি আমি ক'ব পাৰোঁ। আপোনালোকক মই আজি এই শ্ৰেণীটোত দিল্লী চুলতানেটৰ পতনৰ সময়ত উত্থান হোৱা ৰাজ্যসমূহৰ বিষয়ে ক'লোঁ। আপোনালোকে মই কোৱা কথাখিনিৰ পৰা কিছু বস্তু পইণ্ট আউট কৰি আপোনালোকে ইম্পৰ্টেণ্ট বুলি যিখিনি ভাবে সেইখিনি বস্তু আপোনালোকে গুৰুত্ব সহকাৰে কপি এখনত লিখি পেলাই চাব। লগতে আপোনালোকে ইগনৰ যিখন বুক আছে সেইখনৰ লগতে আমাৰ বিভিন্ন ধৰণৰ চুলতানেট পিৰিয়ডৰ বিভিন্ন ধৰণৰ বুক আমি পাব পাৰোঁ, আমাৰ কিতাপৰ দোকানত আছে। গতিকে আপোনালোকে সেইবোৰ যাতে পঢ়ি চাই পেলাই আপোনালোকে নিজকে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। নমস্কাৰ।